ওম নীলাঞ্জনা সমাবসং রবিপুত্র জমা অগ্রজম স্বয়ং গৰ্ভসম্ভূতম তম নমামি শনেশ্বৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ সকলোকে স্বাগতম জনাইছোঁ। শনি গ্ৰহ যিহেতু বহুদিন ধৰি বক্ৰী হৈ আছিলে, এতিয়া কথাটো হ'ল বক্ৰী বুলি কওঁতে বহুতে গ্ৰহটো উল্টাকৈ ঘূৰা বুলি ভাবে। আচলতে বক্ৰী মানে হ'ল শ্ল'। নিজৰ কক্ষপথত যেতিয়া গ্ৰহবিলাক ঘূৰি থাকে তেতিয়া কি হয়, কেতিয়াবা শ্ল' হৈ যায়, লাহে লাহে যাই থাকে। শ্ল' মানে হ'ল বক্ৰী। ধৰক 1 ঘণ্টাত পাব লাগিছিলে সি 1 মিনিটত পাব লাগিছিলে 1 ঘণ্টা লগালে, মানে লাহে লাহে যাই আছে। সেইকাৰণে শ্ল' হ'লে বক্ৰী হ'লে কি হয়, ফলবিলাকো লাহে লাহে দিয়ে। যাৰ বেয়া হৈ থাকে তাৰ বহুদিনলৈকে লাহে 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 ফলটো দিয়ে, আৰু যাৰ ভাল হৈ থাকে তাৰো কিন্তু লাহে লাহে ফল দিয়ে। গতিকে বেয়া হ'লেও কোনো লোকচান নাই, ভাল হ'লেও বহুত বিশেষ লোকচান বা লাভ নাথাকে। আৰু কেতিয়াবা গ্ৰহবিলাক বহুত স্পীডত যায়। স্পীডত গ'লে যিসকলৰ কিছু অশুভ থাকে তেওঁলোকৰ কিছু ভাল বুলিয়ে ক'ব পাৰি। কিহৰ কাৰণে? সোনকালে যিটো বেয়া আছিল বহুত স্পীডত গৈ সোনকালে গৈ বেয়াটো গুচিয়ে গ'ল। গতিকে যাৰ ভাল আছিল তাৰ মানে হঠাতে ভালটো হৈ গুচি গ'ল, তাৰপিছত আকৌ বেয়া হ'ল। তাৰমানে যাৰ বেয়া তাৰহে বেছি ভাল স্পীড গ'লে, অতি সোনকালে বেয়াটো গুচিয়ে গ'ল। আৰু ভালটো যে হঠাৎ গুচিয়ে যায় তেতিয়া ভালটো বহুতখিনি নাপায়। এতিয়া যিহেতু বক্ৰীটো শেষ হ'ব নৱেম্বৰ মাহৰ 15 তাৰিখে, বহু দিনলৈকে আপোনালোকৰ অতি শুভ হ'ব। বিশেষকৈ 8টা ৰাশিৰ অতি শুভ, ধন ধান টকা পইচাৰ ক্ষেত্ৰত যিসকলৰ কিছু অশুভ আছিলে কিছু শুভ ফল লাভ কৰিব। আমি যদি চাওঁ মেষ ৰাশিৰ, যিহেতু ৰাশিৰ অধিপতি আমি যদি জেনেৰেলি চাওঁ কৰ্মফল নৱম আৰু ভাগ্য আৰু কৰ্মৰ অধিপতি কালপুৰুষ চক্ৰমতে, আৰু বৰ্তমান আপোনাৰ একাদশত বহি আছে শনি। গতিকে শনি একাদশত, তৃতীয় ষষ্ঠ একাদশত অতি শুভ। গতিকে আপোনালোকৰ কিন্তু অতি শুভ মেষ ৰাশিৰ, যিহেতু মেষ ৰাশিৰ অধিপতি মংগল, আৰু শনিয়ে তৃতীয় স্থান মানে হ'ল আপোনাৰ নিজৰ ৰাশিটো। শনিয়ে বৰ্তমান যিহেতু মেষ ৰাশিৰ দৃষ্টি দি আছে, পুণ্য দৃষ্টি। শনি তৃতীয় আৰু দশমত পুণ্য দৃষ্টি দিয়ে, সপ্তমত প্ৰত্যেকটো গ্ৰহই পুণ্য দৃষ্টি দিয়ে। গতিকে দৃষ্টিবিলাকৰ ওপৰতো বহুতখিনি প্ৰভাৱ পৰে। এতিয়া আপোনাৰ ৰাশিত পুণ্য দৃষ্টি দি আছে, গতিকে বৰ্তমান অতি শুভ হ'ব আপোনালোকৰ মেষ ৰাশিৰ। ধন ধান টকা পইচাৰ ক্ষেত্ৰত শুভ হ'ব, যিহেতু একাদশত বহিছে। ইনকাম, আয়, প্ৰাপ্তি, যিকোনো ক্ষেত্ৰত প্ৰাপ্তি হ'ব। ধন ধান টকা পইচা ইনকাম বাঢ়িব। যিসকলে কাৰিকৰী বিদ্যা পঢ়ি আছে বা চাকৰি কৰে, IIT, ITI, ইঞ্জিনিয়াৰিং, তেওঁলোকৰ কাৰণে অতি শুভ। গতিকে মেষ ৰাশিৰ কাৰণে অতি শুভ দিন। ধন ধান কিন্তু বহুত বৃদ্ধি হ'ব। বৃষ ৰাশি যদি চোৱা যায়, বৃষ ৰাশি যিহেতু কৰ্মত বহি আছিলে, কৰ্মত যিহেতু কিছু অশুভ হৈ আছিলে, বৰ্তমান কৰ্ম অতি শুভ হ'ব। গতিকে কৰ্ম প্ৰাপ্তিৰ যুগ। মই আগতেও কৈছোঁ মেষ ৰাশি যেনেকৈ কাৰিকৰী বিভাগত কিছু ইনকাম হ'ব, বৃষ ৰাশিৰ যিহেতু আপোনাৰ কাৰিকৰী বিভাগত টকা পইচা লাভ হ'ব আৰু কৰ্মপ্ৰাপ্তি হ'ব। আৰু যদি আমি চাওঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু দশমত বহিছে, দশমত বহিলে কৰ্মৰ প্ৰাপ্তি। আপোনালোকে যদি ইণ্টাৰভিউ দিয়ে কৰ্মপ্ৰাপ্তি হ'ব অতি সোনকালে। যিসকলে ইণ্টাৰভিউ দিয়া আছে, ৰিজাল্ট দিব, তেওঁলোকৰো কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। আৰু এতিয়া হৈছে আমি মিথুন ৰাশি। মিথুন ৰাশিৰ যিহেতু নৱম ভাগ্যস্থানত শনি বহিছিলে, বক্ৰী যিহেতু শেষ হ'ল, যিখিনি শ্ল' আছিলে সেইখিনি আকৌ এটা সময়তে শনিয়ে স্পীড গৈ আকৌ আগৰ কক্ষপথৰ আগৰ ঠাই পাব। সেইকাৰণে আপোনালোকৰ কামবিলাক অলপ স্পীড হ'ব। ভাগ্য, যিসকলৰ ভাগ্য বিপৰ্যয় হৈ আছিলে, ভাগ্য কোনো কাম দিয়া নাই, কোনো ক্ষেত্ৰত মানে কাম হোৱা নাই, সমস্যা হৈ আছিলে, তেওঁলোকৰ সমস্যাবোৰ কমিব মিথুন ৰাশিৰ। গতিকে সমস্যা অতি কম হ'ব আৰু ভাগ্য উদয় হ'ব। আপোনালোকৰ কিন্তু ধন ধান টকা পইচা, গাড়ী ঘোঁৰা, যান বাহন, গৃহ নিৰ্মাণ, গৃহপ্ৰৱেশ, এইবিলাক মানে সকলো থাকিব, অতি শুভ হ'ব। এতিয়া চাওঁ আমি কৰ্কট ৰাশিৰ। মই 8টা ৰাশি বুলি কৈছিলোঁ অতি শুভ। কৰ্কট ৰাশিৰ যিহেতু অষ্টম,
অষ্টমত যেতিয়া গ্ৰহ এটা থাকে, অষ্টমটো হৈছে মৃত্যুস্থান বা আয়ুস স্থান। আমি যেতিয়া জানো যে ষষ্ঠত মানুহৰ বেমাৰ আজাৰ এইবিলাক আৰম্ভ হয়, অষ্টমত অকণমান বেছি হয়। সেইকাৰণে কৰ্কট ৰাশিৰ যিটো অষ্টমত শনি বহিছে, সৰু সুৰা বেমাৰ আজাৰ, কঁকালৰ বিষ, গাৰ বিষ, ভৰিৰ বিষ, নাৰ্ভৰ সমস্যা আৰু কিছু মানসিক অশান্তি, এইবিলাক কিছু অকণমান অশুভ থাকিব, যিহেতু শনি অষ্টমত আছে। আগৰ পৰা কিছু অশুভ আছিলে, কিন্তু বৰ্তমান যিহেতু শনি বক্ৰীটো শেষ হ'ল, 100% অশুভ নকৰে, তথাপিও কিন্তু কিছু অকণমান অশুভ। এতিয়া আপোনালোকে শনিৰ অকণমান পালন কৰি থাকিব। যিসকলে পালন কৰি আছে বহুত ভাল কথা। এতিয়া চাওঁ আমি সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হৈছে ৰবি আৰু শনি হৈছে সপ্তমত, শূন্য দৃষ্টি। যিহেতু ভাদ মাহটো ভাল গৈছে, যিহেতু ৰবি নিজৰ ঘৰত আছিলে, শনি আৰু ৰবি পূৰ্ণ দৃষ্টি সমান সমানত আছিলে। শনিয়ে ৰবিক দেখা পাইছিল, ৰবিয়ে শনি দেখা পাইছিল। এতিয়া কিন্তু ৰবি কাতি মাহত যিহেতু নিচস্ত আৰু আপোনাৰ গৃহত শনিয়ে পূৰ্ণ দৃষ্টি দি আছে বা দিব 15 তাৰিখৰ পৰা। গতিকে সেই ক্ষেত্ৰত যদি আমি চাওঁ, গতিকে আপোনালোকৰ কিছু অশুভ থাকিব। চকুৰ অকণমান অসুখ হ'ব পাৰে, এলাৰ্জি হ'ব পাৰে, স্কিনৰ সমস্যা হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে কিছু চাই চিতি চলিব, সাৱধানে চলিব। কন্যা ৰাশি যদি আমি চাওঁ, কন্যা ৰাশিৰ যিহেতু অধিপতি বুধ আৰু ৰবি সমান সমান, যিহেতু বুধক কিছু পুত্ৰ বুলি ধৰা যায়, ৰবিৰ চন্দ্ৰ মাতৃ বুলি ধৰা যায়। সেইকাৰণে চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ, সূৰ্য হৈছে পিতৃকাৰক গ্ৰহ, চন্দ্ৰ সূৰ্যৰ লগতে বুধ হৈছে পুত্ৰকাৰক গ্ৰহ। গতিকে আমি যিহেতু অধিপতি বুধ হিচাপে শনিৰ লগত সমভাৱত থাকে, এই ক্ষেত্ৰত কিছু মধ্যম ফল লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে কিছু সৰু সুৰা প্ৰতিকাৰ কৰিব। কন্যা ৰাশিৰ যিহেতু ষষ্ঠত আছে, স্বাস্থ্য আৰু কিছু শত্ৰু কিছু কম হ'ব, যিসকলৰ শত্ৰু অলপ বাঢ়ি আছিলে, কন্যা ৰাশিৰ কাৰণে কিছু শুভ বুলি ক'ব পাৰি। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ যিহেতু পঞ্চম স্থানত শনি বহি আছিলে আৰু বক্ৰীটো বৰ্তমান শেষ হৈছে। গতিকে আমি যদি চাওঁ, তুলা ৰাশিৰ পঞ্চম স্থান হৈছে উচ্চ শিক্ষা, সন্মান, মান সন্মান, যিহেতু ত্ৰিকোণ, পুত্ৰ স্থানৰ অধিপতি। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিসকলৰ ল'ৰা ছোৱালী নাই বা যিসকল ল'ৰা ছোৱালীৰ কিছু বেমাৰ আজাৰ হৈ আছিলে, তেওঁলোকৰ কিছু ফল প্ৰাপ্তি হ'ব। আৰু আপোনালোকে পাৰিলে শনিৰ সৰু সুৰা প্ৰতিকাৰ কৰক, এতিয়াও কিন্তু ফল প্ৰাপ্তি হ'ব। উচ্চ শিক্ষাৰ কাৰণে যিসকলে ইঞ্জিনিয়াৰিং বা কিছু কাৰিকৰী বিভাগত নাম লগাম বুলি ভাবিছে, সোনকালে নাম লগালে অতি শুভ ফল লাভ কৰিব। পঢ়া শুনাত আগবাঢ়িব পাৰিব, ৰিজাল্ট বহুখিনি ভাল হ'ব। আৰু আপোনালোকে যিকোনো ক্ষেত্ৰত যদি বেপাৰ বাণিজ্য আৰম্ভ কৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বৃশ্চিক ৰাশি, যিহেতু বৃশ্চিক ৰাশিৰ অধিপতি মংগল যিহেতু বৰ্তমান অষ্টমত আছে, মংগল কিছু অশুভ বৃশ্চিক ৰাশিৰ। আৰু যদি আমি চাওঁ, শনি চতুৰ্থত বহি আছে। এতিয়া চতুৰ্থত শনি বহাৰ কাৰণেও কিছু শুভ ফলে লাভ কৰিব, যিহেতু কেন্দ্ৰত শনি বহিছে আৰু শনি বৰ্তমান বক্ৰীৰ পৰা বক্ৰী শেষ কৰিব। আৰু তেতিয়া কিন্তু আপোনালোকৰ মান সন্মান বৃদ্ধি হ'ব। গাড়ী ঘোঁৰা যদি আপোনালোকে ল'ব খুজি আছিলে, ল'ব পৰা নাই, এতিয়া কিন্তু যান বাহন যোগ ওলাইছে, আহিব। অতি কম সময়ৰ ভিতৰত আপোনালোকে যান বাহন কিনিব পাৰিব। আপোনালোকৰ যিসকলৰ বিদেশত যাব ইচ্ছা কৰে, বিদেশ ভ্ৰমণ যোগো আছে, গতিকে দূৰত যাব পাৰে। এতিয়া যদি আমি ধনুৰাশিৰ যিহেতু তৃতীয়ত শনি বহি আছে, শনি তৃতীয় ষষ্ঠ একাদশত থাকিলে অতি শুভ ফল লাভ কৰিব পাৰি। আৰু শনিৰ কাৰণে আপোনালোকৰ ভ্ৰমণ যোগ সূচিত হৈছে, অতি সোনকালে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। যিসকল জাতক জাতিকাই ঘৰৰ পৰা দূৰত যাব ইচ্ছা কৰে, মন্দিৰ দৰ্শন বা পিকনিক বা যিকোনো ক্ষেত্ৰত য'তে আপোনালোকে যিমান দূৰত আপোনালোকে ভ্ৰমণ কৰিব ইচ্ছা কৰে, সিমান দূৰত আপোনালোকে যাব পাৰে, অতি শুভ ফল লাভ কৰিব ভ্ৰমণ কৰিলে।
আৰু ভ্ৰমণযোগ দেখা যায়। মাত্ৰ কিছু ভাতৃৰ পৰা কিছু বিৰোধ হ'ব পাৰে, যিহেতু আপোনাৰ ষষ্ঠত গুৰু বহি আছে। গুৰু আৰু শনি গুৰু চৌৰিও অলপ যোগ দেখা যায়। আপোনালোকৰ যিহেতু অধিপতি বৃহস্পতি আৰু শনি যিহেতু তৃতীয়ত আছে, গতিকে ভাতৃৰ লগত সৰু সুৰা মনোমালিন্য হ'ব পাৰে, গতিকে চাই চিতি চলিব। যদি আমি চাওঁ মকৰ ৰাশিৰ যিহেতু ধনস্থানত শনি বহিছে আৰু শনি বক্ৰীৰ পৰা শেষ হৈছে, শেষ হোৱাৰ লগে লগে শনি আপোনালোকৰ ধন-ধানৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব। যদি আপোনালোকে ক'ৰবাত ধাৰ দিয়া আছে বা থলুৱা পইচা পাবলগীয়া আছে, আপোনালোকে সোনকালে পাব। আৰু যিহেতু ক'ৰবাত যদি টকা পইচাৰ ইনভেষ্ট কৰিব ইচ্ছা কৰে, ইনভেষ্ট কৰিব পাৰে। টকা পইচা বিশেষকৈ মাৰা যোৱা চান্সটো অলপমান কম হ'ব যিকোনো ক্ষেত্ৰত। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে টকা পইচা অতি শুভ লাভ হ'ব, লাভ হোৱা যোগ দেখা যায়। যদি আমি চাওঁ কুম্ভ ৰাশিতে বহি আছে শনি। ৰাশিত শনি বহিলে কিছু অশুভ ফল প্ৰদান কৰে। গতিকে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে শনিৰ প্ৰতিকাৰ কৰিব। যদিও নিজৰ ৰাশিত আছে, তথাপিও শনি যিহেতু নিজৰ ৰাশিত কিছু অশুভ ফলে প্ৰদান কৰে ৰাশি হিচাপে। গতিকে আমি যদি চাওঁ মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি, আৰু বৃহস্পতি যিহেতু বৃহস্পতিৰ পৰা দ্বাদশত শনি বহি আছে, এই ক্ষেত্ৰত চাব লাগিলে শনিয়ে খৰচ বৃদ্ধি কৰিব। গতিকে আৰু বন্ধুৰ পৰা কিছু সাৱধান, শত্ৰু বৃদ্ধি, সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, গাড়ী বিষ, কঁকালৰ বিষ, নাৰ্ভৰ সমস্যা এইবিলাক হ'ব পাৰে, মূৰৰ বিষ আৰু মূৰৰ অকণমান খেলি মেলি, কথা পাহৰা, এইবিলাক অকণমান মীন ৰাশিৰ হ'ব পাৰে। গতিকে কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই। আৰু এইকেইটা ৰাশিৰ ক্ষেত্ৰত কৰ্কট ৰাশি, সিংহ ৰাশি, মীন ৰাশিয়ে সৰু সুৰা প্ৰতিকাৰ কৰিব, আৰু কুম্ভ ৰাশি তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। নেক্সট মই শনি পূজা কেনেকৈ কৰে তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম, যিহেতু সকলোৱে সুধি থাকে আৰু বহুতে সোধে যে মন্দিৰৰ পৰা আহি গা ধুম নেকি, ভৰি ধুই সোমাম নেকি, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ মই উত্তৰ দি দিম। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।